জয় গুরু। আমি সকলোৱে ইয়াতে সমবেত হৈছোঁ আমাৰ লংকা সৎসংগৰ বৃহৎ প্ৰাংগণত। অহা 25 জানুৱাৰী দেওবাৰ পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ 138তম আবিৰ্ভাৱ বৰ্ষত ধৃতি দীক্ষু মহামহোৎসৱৰ আয়োজন হৈছে আৰু ইয়াৰ আশীৰ্বাদ কৰিছে, এই উৎসৱটি আশীৰ্বাদ কৰিছে পৰম পূজ্যপাদ আচাৰ্যদেৱ আৰু পূজ্যপাদ শ্ৰী শ্ৰী অবিন দাদা। এই উৎসৱ আমি 6খন জিলা মিলি পেলাই একেলগে মিলিত হৈ উদযাপন কৰিবলৈ লৈছোঁ। ইয়াৰ মাজত আছে আমাৰ হোজাই জিলা, তাৰপিছত নগাঁও, মৰিগাঁও, ডিমা হাছাও, পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং। এই উৎসৱত আমি আশা কৰি আছোঁ মানে মোটামুটি 1 লাখ ভক্ত অনুৰাগীৰ সমাগম ঘটিব। আৰু এই উৎসৱ অকল সৎসংগীসকলৰ কাৰণেই নহয়, আপামৰ জনতাৰ সকলো প্ৰতিটি প্ৰাণৰ এই উৎসৱ। ইয়াতে সকলোৱে সমভাৱে যোগদান কৰিব বুলি আমি আশা কৰিছোঁ। আৰু এই উৎসৱৰ বিভিন্ন দিশ আছে, যেনেকৈ ৰাতিপুৱাৰ পৰাই ব্ৰাহ্ম মুহূৰ্তত বেদ মাংগলিকী পাঠ হ'ব, নহবত হ'ব, তাৰপিছত উষা কীৰ্তন, নাম জপ, প্ৰাৰ্থনা ইত্যাদি বিভিন্ন অনুষ্ঠান আদিৰে গোটেই দিনটো ভৰপূৰ হৈ থাকিব। দিনৰ ভাগত বিভিন্ন সাংস্কৃতিক সমাৰোহ হ'ব, বাৰে বৰণীয়া বিভিন্ন কলাকৃষ্টিৰ ইয়াতে প্ৰদৰ্শন হ'ব। আৰু এই বিষয়ে আমাৰ এই উৎসৱৰ যিজন মূল আমাৰ সাংস্কৃতিক সম্পাদক শ্ৰীযুত মৃদুল চক্ৰৱৰ্তী, তেওঁ কিছু কথা ক'ব। জয় গুৰু। আপোনালোকে ইতিমধ্যে গম পালে যে আমাৰ 6খন ডিষ্ট্ৰিক্ট মিলি এই ধৃতি দীক্ষু মহামহোৎসৱখন লংকা ভেনুত, অৰ্থাৎ লংকা হাইস্কুলৰ খেলপথাৰ আৰু স্পৰ্টছৰ খেলপথাৰ, লংকেশ্বৰী বাৰী আৰু মাৰ্কেটিঙত এইটো অনুষ্ঠিত হৈ আছে। আমাৰ কালচাৰেল দিশ হ'ল ৰাতিপুৱাৰ পৰা বিভিন্ন অনুষ্ঠান শেষ কৰি 7:30ৰ পৰা গোটেই দিন জোৰা বিভিন্ন অনুষ্ঠান হ'ব। পূজ্যপাদ শ্ৰী শ্ৰী আচাৰ্যদেৱ, পূজ্যপাদ শ্ৰী শ্ৰী অবিন দাদা, আমাৰ গোটেই 6টা ডিষ্ট্ৰিক্টৰ প্ৰতিখন উপযোজনা ভিত্তিক প্ৰতিখন কালচাৰেল দিশত যাতে প্ৰতি শ্ৰেণীৰ মানুহ তাত অংশগ্ৰহণ কৰিব পাৰে, সেইটো আমি যত্ন লৈ আছোঁ। আমাৰ বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল ডান্স যেনে কাৰ্বি, ডিমা হাছাও, তিৱা, ঝুমুৰ, বিহু, ধামাল আদি কৰি বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল ডান্স, ট্ৰেডিশ্যনেল ছং আৰু আমাৰ ঠাকুৰৰ বিভিন্ন ধৰণৰ ভজন কীৰ্তন গোটা দিন জুৰি আমাৰ 2টা পেণ্ডেল। এটা পেণ্ডেল হ'ব আমাৰ যিটো মুখ্য পেণ্ডেল লংকা হাইস্কুলৰ খেলপথাৰ, তাত অনুষ্ঠিত হ'ব। আৰু এখন পেণ্ডেল হৈ আছে আমাৰ স্পৰ্টছৰ খেলপথাৰ, তাতো আমি গোটা দিনজোৰা বিভিন্ন অনুষ্ঠানসূচী আমি অনুষ্ঠিত কৰিম। ইয়াৰ লগতে আমাৰ আৰু বিভিন্ন দিশৰ পৰা যিসকল দাদামাসকল আহিব কীৰ্তন আদি পৰিৱেশন কৰাৰ কাৰণে সন্ধিয়া আমাৰ লংকেশ্বৰী বাৰী যিটো ভাণ্ডাৰাৰ পেণ্ডেল হ'ব, তাতেও আমাৰ এখন সৰু কালচাৰেল ষ্টেজ থাকিব, লগতে মাৰ্কেটিঙৰ তাতেও এখন ষ্টেজ থাকিব। ইয়াৰ পিছত সন্ধিয়াৰ পিছত আমাৰ বিশেষ আকৰ্ষণ যেনে আমাৰ তেজপুৰৰ পৰা তেজপিয়ান এটা কালচাৰেল ট্ৰুপ আহিব, ট্ৰেডিশ্যনেল ট্ৰুপ থলুৱা বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিব। লগতে আমাৰ বেণ্ড অসমৰ পৰা বিশ্বত শইকীয়া তেখেতে আমাৰ ইয়াতে আহি সংগীত পৰিৱেশন কৰিব। ইয়াৰ লগতে কলকাতাৰ পৰা আমাৰ পৃথিৱী বেণ্ড আহি আছে, এই আমাৰ বৰণীয়া বিভিন্ন ধৰণৰ কালচাৰেল সংগীত আদি পৰিৱেশিত হ'ব আমাৰ এই অনুষ্ঠানত। আৰু আপোনালোকৰ এই চেনেলৰ যোগেদি আমি চবকে নিমন্ত্ৰণ কৰিলোঁ আমাৰ এই গোটেই দিনৰ বিভিন্ন অনুষ্ঠান যাতে আপোনালোকে উপভোগ কৰে। আমাৰ পূজ্যপাদ শ্ৰী শ্ৰী আচাৰ্যদেৱ, পূজ্যপাদ শ্ৰী শ্ৰী অবিন দাদা যি উদ্দেশ্য লৈ অনুষ্ঠানখন এই ধৃতি দীক্ষু মহামহোৎসৱ আশীৰ্বাদ কৰিলে, সেইটো আমি সাৰ্থক কৰিব পাৰোঁ, আমি ধন্য হওঁ আৰু আচাৰ্যদেৱ, পূজ্যপাদ শ্ৰী শ্ৰী অবিন দাদা আৰু ঠাকুৰ যাতে সুখী কৰিব পাৰিম, এই আহ্বানটুকু সবার প্রতি আমি রাখিল। জয় গুরু। সবাইকে জানাচ্ছি এই উৎসব কমিটির তরফ থেকে রানন্দিত জয় গুরু। এই মহা মহোৎসবে বিভিন্ন কার্যসূচির সাথে সাথে বিশেষ ব্যবস্থা থাকবে দীক্ষা এবং সস্তৈনীর। পরম দয়াল পরম প্রেমময় শ্রী শ্রী ঠাকুর তার অমোঘ বার্তা, তাই আমরা সবাই এ ব্যাপারে বিশেষ করে যারা তার সৎমন্ত্রে আশ্রিত আছি
সবার কাছে বিনম্রভাবে অনুরোধ, বিনম্রভাবে প্রার্থনা রাখছি যে যে যেখান থেকেই এসে এই উৎসবে যুক্ত হবেন, চেষ্টা করবেন মানুষের যেন মঙ্গল হয়, সদ্দীক্ষা যেন সবাই গ্রহণ করতে পারে। সবাই আসবেন, সাথে দীক্ষার্থী নিয়ে আসলে আরও ভালো হয়। আমরা সবাই যেন তাকে খুশি করতে পারি, সদ্দীক্ষার মাধ্যম দিয়ে তার চরণে যেন আমরা অঞ্জলি প্রদান করে এই প্রয়াসের জন্য আমরা সবাই যেন ব্রতশীল হই। সবাই ভালো থাকবেন, সবাই আসবেন। আর একটা কথা, এই মহা মহোৎসবে সকালবেলা উৎসবের দিন মহাস্বস্তনী মন্ত্র গ্রহণ যারা করবেন তাদের ব্যবস্থা থাকবে, তারা স্বস্তনী মন্ত্র গ্রহণ করতে পারবেন। ভালো থাকবেন। জয় গুরু। তেখেত হ'ল আমাৰ সঞ্জয় দত্তদা। আমাৰ উৎসৱত বিভিন্ন ব্যৱস্থাপনা, যেনেকৈ ভক্ত সমাগম হ'লে কেনেকৈ আমি তেওঁলোকক সেৱা দিব পাৰোঁ, ৰখাৰ ব্যৱস্থা ইত্যাদি বিষয়ে আমাৰ সঞ্জয় দত্তদাই কিবা এটা দুআষাৰ ক'ব। জয় গুৰু। আমি ইতিমধ্যে আমি সবে গম পালোঁ আমাৰ উৎসৱৰ বিষয়ে। আমি গোটেই 6টা ডিষ্ট্ৰিক্টত আমি সবক নিমন্ত্ৰণ জনাইছোঁ। প্ৰতিটা উপযোজনা কেন্দ্ৰত গৈ পেলাই, প্ৰতিটা মানুহৰ ঘৰত গৈ পেলাই আমি উৎসৱৰ নিমন্ত্ৰণ জনাইছোঁ। সবক আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এতিয়া যেতিয়া মানুহ আহিব তেওঁলোকৰ একমডেশ্যনৰ কাৰণে আমি ব্যৱস্থা ৰাখিম। আমি এটা হোৱাটছআপ নাম্বাৰ মুকলি কৰিম আৰু আপোনালোকে সেই নাম্বাৰত যদি মেছেজ দিয়ে তেতিয়াহ'লে আমি একমডেশ্যনৰ ব্যৱস্থা কৰাৰ চেষ্টা কৰিম। আৰু ভলেণ্টিয়াৰসকল যিবিলাক আহিব এই উৎসৱত, তেওঁলোকৰ আগদিনাখন আহিলে আমি তেওঁলোকৰো থকাৰ ব্যৱস্থা কৰিম। আৰু ইয়াতে উৎসৱ ভেন্যুত আমি আমাৰ যিটো ব্যৱস্থা থাকিব, যেনেকৈ পুলিচ কণ্ট্ৰল ৰুমৰ ব্যৱস্থা থাকিব, তাতে মেডিকেল চেকআপৰ ব্যৱস্থা থাকিব, এটা বিনামূলীয়া মেডিকেল চেকআপৰ ব্যৱস্থা থাকিব, স্থবিৰতি অনলাইন পঠোৱাৰ ব্যৱস্থা থাকিব, শিকাই দিয়া হ'ব কেনেকৈ স্থবিৰতি অনলাইন পঠাব লাগে। ডিপিৰ এটা ৰুম থাকিব, ডিপি ৱাৰ্কছৰ, আৰু কেৰিয়াৰ কাউন্সেলিং চেল থাকিব, ইয়াতে বিজনেছ কাউন্সেলিং চেল থাকিব। এইখিনি আৰু আইনী ব্যৱস্থা, কোনোবা যদি আইনীৰ অসুবিধা হয় সেইখিনি পৰামৰ্শ ল'বৰ কাৰণে আইনীৰ ব্যৱস্থা থাকিব। আপোনালোকে সব এইবিলাক সুবিধা ইয়াতে আমি কৰিম। এই উৎসৱত আপোনালোকে যেতিয়া আহিব, অহাৰ সময়ত আপোনালোকে তাতে আমাৰ পাৰ্কিঙৰ ব্যৱস্থা আছে। যোনে গাড়ী লৈ আহিব, ডাঙৰ বাছ লৈ আহিব, তেওঁলোকৰ কাৰণে আমি পাৰ্কিঙৰ ব্যৱস্থা কৰিছোঁ। আমাৰ লংকা টাউন সোমোৱাৰ আগতেই যিটো আমাৰ ফ্লাইঅভাৰ আছে, যিটো লামডিং ৰোডৰ যিটো ফ্লাইঅভাৰ আছে, ফ্লাইঅভাৰ পোৱাৰ আগতেই তাতে নেপকৰ এটা আছে, ফিল্ড আছে, সেইটো জেগাত বাছ ৰখাৰ ঠাই আছে। আৰু তাৰ অকণমান আগতেই পালং বজাৰ বুলি কোৱা হয়, সেই পালং বজাৰতো আমি বাছ ৰখাৰ ব্যৱস্থা কৰিছোঁ। এইফালে উমৰাংচু ৱেষ্ট কাৰ্বি আংলঙৰ পৰা যোন গুৰুভাইসকলে আহিব বাছ লৈ পেলাই, তেওঁলোকৰ চামবাৰীত পাৰ্কিঙৰ ব্যৱস্থা ৰাখিছোঁ আমি। আৰু এইফালে হোজাই হৈ পেলাই যোনবিলাক আহিব, হোজাইৰ পৰা যিটো লংকাৰ গৰু বজাৰ আছে, তাতে আমাৰ এটা পাৰ্কিঙৰ সুব্যৱস্থা আছে। পাৰ্কিঙৰ পৰা আপোনালোকে উৎসৱ ভেন্যুত আহিবৰ কাৰণে টটো ব্যৱহাৰ কৰিব পাৰে, টটোৰো ব্যৱস্থা থাকিব। যোগাযোগৰ বাবে আমাৰ যিটো নিমন্ত্ৰণ পত্ৰবিলাক যে দিয়া হৈছে বা বেনাৰবিলাক দিয়া হৈছে, তাতেও নাম্বাৰ, আমাৰ যোগাযোগৰ বাবে ফোন নম্বৰবিলাক দিয়া আছে।